নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ এক ব্যক্তিক্ৰমী চিন্তাধাৰাৰ মাজলৈ য'ত আমি আমাৰ অসমত অভিধান চৰ্চা আৰু বিশ্বকোষৰ চৰ্চাৰ জৰিয়তে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ কনফাৰেন্স হলত আজি এক ব্যক্তিক্ৰমী চিন্তাধাৰাৰ যি তাৰ মাজতে আগবাঢ়িব বিচাৰিছোঁ। এই যাত্ৰা আছিলে নৱপ্ৰজন্মৰ বাবে বা আমাৰ অসমীয়া চৰ্চা কৰা বিভিন্ন সাহিত্যিকসকল আছিল বা যি অসমীয়াৰ জাকত জিলিকা কৰি তোলা বিভিন্ন বিশ্বকোষসমূহ বা অসমীয়া সাহিত্যৰ যি স্বৰূপ আছে সেইসমূহৰ অভিধান আৰু বিশ্বকোষৰ এই যিটো প্ৰদৰ্শনী আয়োজন কৰা হৈছে এয়া মূলতঃ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰৰ কাৰণে আয়োজন কৰা হৈছে আৰু টেঙাই মহনৰ পৰা মানে অষ্টাদশ শতিকাৰ শেষ দশকৰ পৰা আজিৰ তাৰিখলৈকে প্ৰকাশিত বিভিন্ন অভিধান বিশ্বকোষ প্ৰসংগকোষ পৰিভাষা কোষ ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু লগতে ইয়াত আলোচনা আৰু অন্যান্য বক্তৃতাও অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। জনগোষ্ঠীয় ভাষা আছে সেই ভাষাসমূহৰ যিসমূহ অভিধান ইয়াত প্ৰদৰ্শন কৰি থোৱা আছে সেই অভিধানসমূহৰ জৰিয়তে আমি তেওঁলোকৰ শব্দসমূহৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ লগতে বহুতো দুৰ্লভ যিসমূহ অভিধান সেই অভিধানসমূহ আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াত ভালদৰে চাব পাৰিছে। সেয়াও আমাৰ কাৰণে যথেষ্ট তাৰ পৰা আমি যথেষ্ট উপকৃত হ'ব পাৰিছোঁ।